মৰমৰ ছাত্ৰ ছাত্ৰীসকল আটাই মৰম লবা তোমালোকৰ প্ৰথম ইউনিট টেষ্ট একেবাৰে ওচৰ পালেহি সেয়ে তোমালোকৰ পৰীক্ষা সহায়ক হোৱাকৈ পৰীক্ষাৰ বাবে সাজু হ'বলৈ তোমালোকক কিছু সহায় কৰি দিওঁ বুলি আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰি আনিছোঁ আশা কৰোঁ আটায়ে মন দি শুনিবা আৰু বুজিবলৈ চেষ্টা কৰিবা আজিৰ ভিডিঅ'টোত মই সপ্তমমান শ্ৰেণীৰ বাবে ইংৰাজী পাঠ্যপুথিৰ আধাৰত এখন প্ৰশ্ন কাকত 2023 চনৰ মই পাইছিলোঁ বিচাৰি আৰু সেই প্ৰশ্নপত্ৰখন কেনেকৈনো সমাধান কৰিব লাগে তাৰে এটা আভাস তোমালোকক দিবলৈ ওলাইছোঁ যাতে তোমালোক আটায়ে পৰীক্ষাত ভাল কৰিব পাৰা তাৰ বাবে এয়া মোৰ এক ক্ষুদ্ৰ প্ৰচেষ্টা আহচোন তেনেহ'লে প্ৰশ্নপত্ৰখন সপ্তমমান শ্ৰেণীৰ বাবে প্ৰস্তুত আছিল যোৱা বছৰৰ অৰ্থাৎ 23 চনৰ ইংৰাজী বিষয়ৰ সপ্তমমান শ্ৰেণীৰ প্ৰশ্নপত্ৰ এতিয়া চোৱা কুৱেশ্যন নম্বৰ 1 ৰাইট দ্য আনচাৰ্ছ অফ দ্য ফলোয়িং 1 into 10 প্ৰথম প্ৰশ্নটো 1 নম্বৰ প্ৰশ্ন 10টা প্ৰশ্ন দিছে আৰু প্ৰত্যেকৰে বাবে তোমালোকক 1 নম্বৰকৈ দিয়া হৈছে গতিকে তোমালোকে 1 নম্বৰৰ বাবে যিমানখিনি কম লিখিব পাৰি এটা বাক্যত ইয়াৰ উত্তৰ দিবলৈ চেষ্টা কৰিব লাগিব কাৰণ 1 মাৰ্কৰ কাৰণে বহুত বেছি লিখি একো লাভ নাই সময়ৰ অপচয়ৰ বাহিৰে আন একো নহয় গতিকে আহচোন আমি আৰম্ভণি কৰোঁ হোৱাট ইজ ইৰফানছ হবি ইৰফানৰ হবি কি আছিল উত্তৰটো ইৰফানছ হবি ইজ পেইণ্টিং ইৰফানৰ হবি আছিল হবি হ'ল পেইণ্টিং দ্বিতীয় প্ৰশ্নটো চোৱা হোৱাট ডু হবিজ গিভ আছ হবিয়ে আমাক কি দিয়ে উত্তৰটো হ'ব হবিজ গিভ আছ প্লেজাৰ এণ্ড এনজয়মেণ্ট হবিয়ে আমাক প্লেজাৰ দিয়ে আনন্দ দিয়ে আৰু আনন্দ উপভোগ কৰিবলৈ দিয়ে নহয় জানো তাৰপিছত চি প্ৰশ্নটোলৈ আহা হোৱাট টু হবি গিভ ওৱান এক্সাম্পল অফ ইনডোৰ হবি ঘৰৰ ভিতৰত কৰিব পৰা এটা হবিৰ উদাহৰণ দিয়া ইয়াৰ উত্তৰটো হ'ব এন এক্সাম্পল অফ ইনডোৰ হবি ইজ ৰিডিং ঘৰৰ ভিতৰত কৰিব পৰা এটা হবি হৈছে পঢ়া শুনা কৰা কিছুমানে কিতাপ পঢ়ি ভাল পায় নহয় সেইটোও এটা হবি নেক্সট কুৱেশ্যন হোৱাট উইৰ দ্য নেমছ অফ মহেনছ ফ্ৰেণ্ডছ মহেনৰ বন্ধুবিলাকৰ নাম কি আছিল বন্ধুকেইজনৰ নাম কি আছিল এতিয়া চাম ইয়াৰ উত্তৰ হ'ব নেমছ অফ মহেনছ ফ্ৰেণ্ডছ ৱেৰ সঞ্জু নান্টু ৰিংকু এণ্ড ৰুমন এই কেইটা হৈছে মহেনৰ বন্ধুৰ নাম তাৰ পিছৰ প্ৰশ্নটো হ'ল হু ৱাজ দ্য লিডাৰ অফ দ্য বয়জ ইন এডভেঞ্চাৰ অন উৰুকা নাইট উৰুকাৰ নিশা ল'ৰাবিলাকৰ এডভেঞ্চাৰত লিডাৰ কোন আছিল অৰ্থাৎ মুখিয়াল কোন আছিল নেতা কোনে তেওঁলোকক লিড কৰিছিল মহেন ৱাজ দ্য লিডাৰ অফ দ্য বয়জ ইন এডভেঞ্চাৰ অন উৰুকা নাইট উৰুকাৰ ৰাতি ল'ৰাবিলাকৰ এডভেঞ্চাৰৰ সময়ত লিডাৰ আছিল মহেন নেক্সট কুৱেশ্যনটো চোৱা হোৱাট ইজ দ্য মিনিং অফ দ্য ৱৰ্ড এডভেঞ্চাৰ এডভেঞ্চাৰ শব্দটোৰ অৰ্থ কি ইয়াৰ উত্তৰ হৈছে দ্য ৱৰ্ড এডভেঞ্চাৰ মিনছ an unusual
and exciting experience. The word adventure means an unusual and exciting experience. Z. Where was Anne Frank from? Anne Frank chorus. Answer. Anne Frank was from Netherlands. Anne Frank was from Netherlands. H. Who is Kitty? Kitty কোন? এই প্ৰশ্নটো তোমালোকে এনেদৰে লিখিব পাৰা, দুই ধৰণে লিখিব পাৰা। Anne called her diary her best friend and named it Kitty. Anne নিজৰ ডায়েৰীখনত বেষ্ট ফ্ৰেণ্ড বুলি কৈছিল আৰু তাৰ নাম ৰাখিছিল কিটি। অৰ নাইবা এনেকৈ লিখিব পাৰা, Kitty is Anne Frank's diary. Kitty in Anne Frank's diary. Kitty হৈছে এন ফ্ৰেংকৰ ডায়েৰীখন। এতিয়া যিহেতু আমাৰ 1 নম্বৰৰ কাৰণে আছে, আমি তলৰটো লিখিলে আমাৰ বাবে সহজ হ'ব। তাৰপিছত প্ৰশ্নটো আহিল, What is camera obscura? What is camera obscura? Camera obscura is a party game. Camera obscura is a party game. ইয়াক যদি বেছি মাৰ্কৰ কাৰণে দিলেহেঁতেন তেতিয়া আমি ইয়াক আৰু অকণমান বহলাই লিখিব লাগিলহেঁতেন। Who welcomed Anne Frank in the dining room? ডাইনিং ৰুমত এন ফ্ৰেংকক কোনে ৱেলকাম কৰিছিল? উত্তৰ চোৱা, ইন দ্য ডাইনিং ৰুম এন ৱাজ ৱেলকামড বাই হাৰ পেট মূৰ্তি। ডাইনিং ৰুমত এনক কোনে ৱেলকাম কৰিছিল? তেওঁৰ পোহনীয়া মেকুৰীটো, যাৰ নাম মূৰ্তি। এতিয়া আকৌ কিছু প্ৰশ্ন আছে, সেইখিনি প্ৰশ্ন অলপ আমি বহলাই লিখিব লাগিব। চোৱা, ৰাইট দ্য আনচাৰ্ছ অফ দ্য ফলোয়িং কুৱেশ্যনছ। ইয়াৰ বাবে নম্বৰ দিয়া হৈছে 8টা কুৱেশ্যন, 2 মাৰ্ককৈ দিয়া হৈছে। তাৰমানে আগৰ 1 মাৰ্কৰ কাৰণে লিখাটোতকৈ এইটো অলপ অকণমান বহলাই লিখিব লাগিব। এতিয়া চোৱা ইয়াৰ উত্তৰ। এ হবি, কুৱেশ্যনটো হৈছে হোৱাট ইজ এ হবি? উত্তৰটো হৈছে এ হবি ইজ এন এক্টিভিটি ডেট উই এনজয় ডুইং ইন আৱাৰ স্পেয়াৰ টাইম। হবি হৈছে এটা এক্টিভিটি, এটা কাম যিটো আমি আজৰি সময়ত কৰি ভাল পাওঁ। ইট গিভছ আছ প্লেজাৰ এণ্ড ৰিলেক্সেশ্যন। ই আমাক আনন্দও দিয়ে আৰু অলপ ৰিলেক্সেশ্যন, আমাৰ বাবে অলপ মনটো পাতলাই দিয়ে ই আমাক। ইট হেল্পছ আছ টু ডেভেলপ আৱাৰ স্কিলটো, আৰু ই আমাৰ নিজৰ দক্ষতা বৃদ্ধিটো সহায় কৰে। এতিয়া বি কুৱেশ্যনটো চোৱা, নেইম এ ফিউ ইনডোৰ এণ্ড আউটডোৰ হবিজ। কেইটামান ইনডোৰ আৰু আউটডোৰ হবিজৰ নাম লিখা। Some indoor hobbies are reading, singing, dancing, collecting stamps, etc. Examples of some outdoor hobbies are playing outdoor games. Outdoor games are game, cricket, football, painting, gardening, etc. তাৰপিছত C question, C to দিছে, what was the age-old custom that Mohen was referring to? Mohene কোনটো পুৰণি প্ৰাচীন পৰম্পৰাৰ কথা কৈছিল? এতিয়া উত্তৰটো, the age-old custom that Mohen was referring to spent the Uruka night
in the velaghar and picking vegetables from gardens when everyone is asleep. উৰুকাৰ নিশা কোনটো পৰম্পৰা বুলি কৈছে যে ভেলাঘৰত ৰাতি কটোৱা আৰু আনৰ বাৰীৰ পৰা নুখুৰাকৈ মানুহ শুই থাকোঁতে শাক পাচলি ছিঙি অনা তাৰপিছত আহিলে how was the voice of Anne Frank reached out across continents and generations. Anne Frankৰ কথাবিলাক কেনেদৰে বিভিন্ন মহাদেশলৈ আৰু বহুত পুৰুষলৈ ৰৈ গৈছিল বা প্ৰকাশ পাইছিল এতিয়া এইটো হ'ব উত্তৰ Anne's voice reached out across continents and generations with the help of her diary. Anneৰ কথাবিলাক মহাদেশ বহুত মহাদেশ দেশ বিদেশলৈ আৰু বিভিন্ন পুৰুষলৈ কেইবাটাও পুৰুষলৈ কেনেদৰে ৰৈ গৈছিল তেওঁৰ ডায়েৰীখনৰ সহায় তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা হেতু ইয়াৰ পৰাই Anne Frank's diary পৰাই why does Anne Frank think that it is an odd idea for someone like her to keep a diary তেওঁৰ দৰে ছোৱালীজনীৰ বাবে ডায়েৰী ৰখাটো কিয় odd idea বুলি কৈছিল এতিয়া উত্তৰটো চোৱা Anne Frank thinks Anne Frankে ভাবিছে it is an odd idea for her to keep a diary তেওঁৰ বাবে এখন ডায়েৰী ৰখাটো এটা odd idea আচৰিত ধৰণৰ কাৰবাৰ because before that she has not written a diary কাৰণ তাৰ আগলৈকে তেওঁ ডায়েৰী লিখা নাই and she does not think that people will be interested to read the thoughts of a 13-year-old girl like her আৰু তেওঁ এইটোও ভাবিছে যে মানুহে তেওঁৰ দৰে 13 বছৰীয়া ছোৱালী এজনীৰ ভাৱবিলাক পঢ়িবলৈ আগ্ৰহী নহ'ব তাৰপিছত নেক্সট কুৱেশ্যনটো লৈ চোৱা F2 আহিলে why did Anne Frank remain in her bed lying till a 6:45 on her birthday দিনা জন্মদিনৰ দিনা Anne Frank কিয় 7 বাজিবলৈ 15 মিনিট থকালৈকে অৰ্থাৎ 6:45লৈকে কিহৰ বাবে বিচনাত আছিল ইয়াৰ উত্তৰটো হ'ব on her birthday Anne Frank remained in her bed till a 6:45 because she was not allowed to get up at that time কাৰণ at that hour কাৰণ তেওঁক সেই সময়ত বিচনাৰ পৰা উঠিবলৈ অনুমতি দিয়া হোৱা নাছিল সেইবাবে তেওঁ বাৰ্থডে দিনাও 6:45 লৈকে তেওঁ শুই আছিল ইয়াৰ পিছৰ প্ৰশ্ন চোৱা write 2 words ending with ly শেষত ly থকা দুটা শব্দ লিখিব লাগে আমি লিখিলো quietly আৰু এটা লিখিলো silently তাৰপিছত next to H2 write a synonym for each of the following words synonym মানে কি সমান অৰ্থ এটা সমান অৰ্থ লিখিবলৈ গৈছে এই শব্দ দুটাৰ বাবে ইয়াৰ এটা starter synonym আমি লিখিম begin আৰু joy লিখিম pleasure তাৰপিছত question number 3 write the past form of the following verbs তলত দিয়া verb কেইটাৰ past form লিখিব লাগে catch আৰু fight catch catch হ'ব caught fight হ'ব fought
তাৰপিছত কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4 টো আছে fill in the blanks with appropriate article সঠিক উপযুক্ত আৰ্টিকেল পঢ়ুৱাই আমাক কি কৰিব লাগে এই খালি ঠাই পূৰাব লাগে আৰ্টিকেল কি আছিল এ এন আৰু ডি তাৰ সেই তিনিটাৰ ভিতৰতে কোনটো সুইটেবল হ'ব চাই আমি লিখিব লাগে এতিয়া এইটো হ'ল কুৱেশ্যন 4 এইটো I have dash a pen to write with I have a pen to write with pen যেহেতু কনসনেন্টে আৰম্ভ হৈছে গতিকে এই হ'ব B everybody loves an honest boy যদিও কনসনেন্টে আৰম্ভ হৈছে কিন্তু সাউন্ডটো ধ্বনিটো ভাৱেল হৈছে গতিকে ইয়াত n হ'ব তাৰপিছত she has this umbrella in her hand এতিয়া umbrella ইউৰে আৰম্ভ হৈছে গতিকে ইউ হৈছে ভাৱেল গতিকে ইয়াত n হৈছে ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 5 লৈ আহা কুৱেশ্যন নম্বৰ 5 টো write the plural form of the following words তলত দিয়া শব্দকেইটাৰ প্লুৰেল ফৰ্ম লিখিব লাগে চাইল্ড বক্স পেন তিনিটা দিছে চাইল্ডৰ প্লুৰেল ফৰ্ম হ'ব চিলড্ৰেন বক্সৰ প্লুৰেল ফৰ্ম হ'ব বক্সেছ পেনৰ প্লুৰেল ফৰ্ম হ'ব পেন্স ইয়াৰ পিছত আহিলে কুৱেশ্যন নম্বৰ 6 rewrite the following sentences by changing the underlined verbs to express future tense ইয়াত বাক্যকেইটাত আন্ডাৰলাইন ৱৰ্ডটো past টাইম দিছে অৰ্থাৎ অতীতৰ সময় দিছে আমি কি কৰিব লাগে ইয়াত ভৱিষ্যতৰ সময় লিখিব লাগে ভৱিষ্যতৰ সময় কৰি পেলাই বাক্যকেইটা আকৌ লিখিব দিছে এতিয়া চোৱা ইয়াত দিছে Mohan called his friends to his house. Mohane তেওঁৰ বন্ধুবিলাকক তেওঁৰ ঘৰলৈ মাতিছিল আৰু তলৰটো দিছে we want to pick vegetables from his garden. আমি তেওঁৰ বাগিচালৈ পাচলি ছিঙিবলৈ গৈছিলোঁ এতিয়া আমি কৰিব লাগিব কি মহেনে তেওঁৰ বন্ধুবিলাকক তেওঁৰ ঘৰলৈ মাতিব বুলি ক'ব লাগে মাতিব বুলি ক'লেহে ভৱিষ্যত টাইম হ'ব ঠিক সেইদৰে আমি তেওঁৰ বাগানলৈ বা গাৰ্ডেনলৈ পাচলি ছিঙিবলৈ যাম কৰিব লাগে গতিকে আমি ফিউচাৰ টেন্সত লিখিলে চেল বা উইল লগাব লাগে নহয় তোমালোকে জানাই মহেন উইল কল হিজ ফ্ৰেণ্ডছ টু হিজ হাউচ মহেনে তেওঁৰ বন্ধুবিলাকক তেওঁৰ ঘৰলৈ মাতিব তাৰপিছত উই শ্বেল গো টু পিক ভেজিটেবল ফ্ৰম হিজ গাৰ্ডেন আমি তেওঁৰ বাগিচাৰ পৰা শাক পাচলি ছিঙিব যাম তাৰপিছত আহিলে নেক্সট কুৱেশ্যনটো আহিলে কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7 টো চোৱা fill in the blanks with correct tense form of the verbs given in bracket bracketত দিয়া verbটোৰ শুদ্ধ ৰূপটো লিখি এই বাক্যকেইটা সম্পূৰ্ণ কৰিব লাগে প্ৰথম বাক্যটো দিছে অজিত ডেজ টু স্কুল এভৰি ডে তাৰমানে আমি ক'ব লাগে এভৰি ডে যেহেতু আছে আমি ক'ব লাগে অজিত সদায় স্কুললৈ যায় দ্বিতীয়টো চোৱা দ্য প্লেন ডেজ বিফোৰ দে ৰিচ দ্য এয়াৰপৰ্ট প্লেনখন লেণ্ড কৰিছিল তেওঁলোক এয়াৰপৰ্ট পোৱাৰ আগতে প্লেনখন লেণ্ড কৰিছিল এতিয়া আমি ইয়াত দুটা কথা আছে প্ৰথমটো মহেন গোজ টু স্কুল এভৰি ডে দিছে গতিকে বৰ্তমান যোৱা বুজাইছে গতিকে আমি গোজ টু স্কুল লিখিব লাগিব কাৰণ অজিত হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে গৌৰ লগত ইয়েছ যোগ হৈছে তাৰপিছত বিটো চোৱা দ্য প্লেন হেড লেণ্ডেড বিফোৰ দে ৰিচ দ্য এয়াৰপৰ্ট এটা কথা আমি জানো যে যদি দুটা কাম অতীতত হয় তাৰে ভিতৰত দুইটা কামেই অতীতত হৈ যায়
তাৰে যিটো বেছি আগতে হৈছে সেইটোৰ ক্ষেত্ৰত আমি পাষ্ট পাৰফেক্ট টেন্স লিখিব লাগে আৰু যিটো অলপ দেৰিকৈ হৈছে সেইটোত আমি সিম্পল পাষ্ট টেন্স লিখিব লাগে সেইবাবে যেহেতু প্লেনখনে আগতেই ল্যান্ড কৰিছিল তেওঁলোক গৈ পোৱাৰ আগতেই গতিকে আমি এই ক্ষেত্ৰত আমি হেড ল্যান্ডেড লিখিব লাগিব ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা ট্ৰান্সলেট ইনটু ইংলিছ এইবাৰ অনুবাদ কৰিবলৈ দিছে ইংৰাজীলৈ অনুবাদ কৰিব দিছে বাক্যটো দিছে আজি সোমবাৰ আমি লিখিব লাগিব টুডে ইজ মানডে টুডে ইজ আজি ইংৰাজী টুডে ইজ মানডে কিন্তু এই ক্ষেত্ৰত তোমালোকে কুৱেশ্যন নম্বৰ 8A এইটো লিখিবলৈ নাপাহৰিবা তাৰপিছত B2 পৃথিৱীখন ঘূৰণীয়া এইটো প্ৰেজেণ্ট টেন্সত আছে বাক্যটো ঘূৰণীয়া হয় তাৰমানে দ্য আৰ্থ ইজ ৰাউণ্ড তাৰপিছত চিটো চোৱা আজি মই মামাহঁতৰ ঘৰলৈ যাম আজি মানে বেছি সময় নাই আৰু আজিয়ে যাম কথাটো আজিয়ে কৈছোঁ যামো আজিয়ে গতিকে এইটো হৈছে বেছি সময় নাইকিয়া ভৱিষ্যত কিন্তু এই কামটো হ'বলৈ আৰু বেছি সময় নাই গতিকে ইয়াক আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সতো লিখিব পাৰোঁ আৰু নহ'লে আমি ফিউচাৰ টেন্সতো লিখিব পাৰোঁ এতিয়া চোৱা মই ইয়াত দুই ধৰণেই তোমালোকক লিখি দেখুৱাইছোঁ টুডে আই এম গোয়িং টু মাই আংকলছ হাউচ এতিয়া টুডে আই এম গোয়িং টু মাই আংকলছ হাউচ আই হ'ল ছাবজেক্ট এম ইজ আৰ ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ ভাৰ্ব প্লাছ ING সেইটোৱে হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মুলা গতিকে ইয়াক আমি যেহেতু অদূৰ ভৱিষ্যতৰ কথা এইটো অদূৰ ভৱিষ্যত আৰু সুদূৰ ভৱিষ্যত বুলি দুটা শব্দ আছে অদূৰ ভৱিষ্যত হ'লে নিয়াৰ ফিউচাৰ আৰু সুদূৰ ভৱিষ্যত হ'লে ফাৰ ফিউচাৰ মানে ভৱিষ্যত দিন আছে সময় বহুত আছে তেনেকুৱা ক্ষেত্ৰত সুদূৰ ভৱিষ্যত কয় আৰু যেতিয়া একেবাৰে এতিয়া হ'বই বেছি সময় নাই তেনেকুৱা ক্ষেত্ৰত সেইটো অদূৰ ভৱিষ্যত কয় যেহেতু অদূৰ ভৱিষ্যতত আছে বাক্যটো গতিকে আমি ইয়াক প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখিলেও ভুল নহয় ইয়াৰ পিছত এই আৰু এটা বাক্য আমি লিখিব পাৰোঁ এনেকৈও লিখিব পাৰোঁ টুডে আই শ্বেল গো টু মাই আংকলছ হাউচ আজি মই মোৰ মামাৰ ঘৰলৈ যাম এতিয়া ৰাইট 5 sentences about your favorite festival তোমাৰ প্ৰিয় উৎসৱ এটাৰ বিষয়ে তুমি 5 শাৰী লিখিব লাগে মই ইয়াত বিহুৰ বিষয়ে লিখিছোঁ যেহেতু বিহু আমাৰ আটাইৰে প্ৰিয় নহয় জানো কিন্তু তোমালোকে বিহু নিলিখি দেৱালী চেৱালী এইবিলাকো লিখিব পাৰা এতিয়া চোৱা মাই ফেভাৰিট ফেষ্টিভেল টু বিহু ইজ দ্য নেশ্যনেল ফেষ্টিভেল অফ দ্য আছামিজ মানে অসমীয়া জাতিটোক বুজাইছে অসমীয়া মানুহবিলাকৰ জাতিটোক বুজাইছে গতিকে কিন্তু অকল আছামিজ বুলি ক'লে আকৌ অসমীয়া ভাষাটোকে বুজাব এইটো কথা মনত ৰাখিবা কিন্তু বিহু অসমীয়াৰ জাতীয় উৎসৱ উই চেলিব্ৰেট three different festivals namely এইটো হ'ব লাগিছিলে ফেষ্টিভেল নহয় এইটো আমাৰ হ'ব লাগিব বিহুজ এইটো মোৰ ভুল হৈ গৈছে সৰি তাৰ বাবে এইটো তোমালোকে বিহুজ কৰি দিবা উই চেলিব্ৰেট 3 different বিহুজ এইটো বিহুজ কৰি দিবা শব্দটো মই এইটো তোমালোকক শুদ্ধ কৰি দিছোঁ মই লিখি যাওঁতে খৰখৰকৈ লিখি যাওঁতো গতিকে কেতিয়াবা অকণমান পেন স্লিপ কৰে আৰু বিহুজ এইটো বিহুজ উই চেলিব্ৰেট 3 different বিহুজ নেমলি আমি 3টা বেলেগ বেলেগ বিহু পালন কৰোঁ সেইকেইটাৰ নাম হৈছে নেমলি ৰঙালী ব্ৰেকেটত দিছোঁ বহাগ তাৰমানে ৰঙালী বিহুটোক বহাগ বিহু বুলিও কয় যে তাৰপিছত কঙালী কাতি বিহু এণ্ড ভোগালী মাঘ বিহু আৰু ৰঙালী হ'ল বহাগ কঙালী হ'ল কাতি আৰু ভোগালী হ'ল মাঘ বিহু ৰঙালী বিহু ইজ চেলিব্ৰেটেড ইন দ্য মান্থ অফ এপ্ৰিল কঙালী বিহু ইন অক্টোবৰ এণ্ড ভোগালী বিহু ইন জানুৱাৰী মান্থ
ইংৰাজী কোনকেইটা মাহত এই বিহু এটা পালন কৰা হয় এইটো লিখিছোঁ ৰঙালী বিহু এপ্ৰিলত কঙালী বিহু অক্টোবৰত আৰু ভোগালী বিহু জানুৱাৰী মাহত পালন কৰা হয় এতিয়া তাৰ পিছৰ বাক্যটোলৈ আহা ইন ৰঙালী বিহু আমি কি কৰোঁ সেইটো লিখিব লাগিব ইন ৰঙালী বিহু in Rongali Bihu people Assamese people wear new clothes অসমীয়া মানুহে নতুন কাপোৰ পিন্ধে তাৰপিছত perform হুঁচৰি গায় and prepare ethnic dishes আৰু থলুৱা খাদ্য সম্ভাৰ বনায় in January they celebrate Magh Bihu by arranging community feasts তেওঁলোকে কি কৰে সমূহীয়া মাঘৰ বিহুত কি কৰে তেওঁলোকে সমূহীয়া ভোজ ভাতৰ আয়োজন কৰে উইথ নিউ ক্ৰপছ নতুন শস্যৰ উৎপাদন হোৱা বস্তুৰে যেনেকুৱা দাইল চাউল এইবিলাক দি তেওঁলোকে ভোজ ৰান্ধি খায় they prepare various dishes like চিৰা পিঠা এটসেট্ৰা আৰু চিৰা পিঠা আদি বনায় তাৰপিছত চোৱা ইন কঙালী বিহু পিপল worship তুলসী প্লান্ট কঙালী বিহুত মানুহে তুলসী পূজা কৰে এণ্ড লাইট আৰ্থ এণ্ড লেম্পছ আৰু মাটি চাকি জ্বলায় ইন দ্য পেডি ফিল্ডছ ক'ত জ্বলায় ধাননি পথাৰত all these bihus are closely related with the lives of Assamese people এই বিহুবিলাক আটাইকেইটা বিহুৱে অসমীয়া মানুহৰ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এই প্ৰশ্নখন কিমানতে শেষ হৈছে তোমালোকে এনেদৰে মই আশা কৰিছোঁ নম্বৰ চাই উত্তৰ লিখিবলৈ অলপ হ'লেও তোমালোকে শিকিলা এতিয়া তোমালোকৰ অনাগত পৰীক্ষাত এই ক্ষেত্ৰত নিশ্চয় তোমালোকে ভুল নকৰা আৰু যথাসম্ভৱ তোমালোকে বহিখন তোমালোকৰ আকৰ্ষণীয় কৰিবৰ কাৰণে সঠিকভাৱে লিখিবৰ কাৰণে এনেদৰে মই যে লাইন কৰি দিছোঁ এনেদৰে তোমালোকে বহি গোটেই আনসাৰখিনি কৰাৰ পিছত প্ৰতিটো আনসাৰৰ তলত পেন্সিল আৰু স্কেল লৈ এনেদৰে লাইন টানি দিলে দেখাত খুব ভাল হয় আৰু পৰিপাটি হয় এই অভ্যাসটো এটা ভাল অভ্যাস গতিকে তোমালোকে ইয়াক এই কৰিবলৈ অভ্যাসত পৰিণত কৰিবলৈ চেষ্টা কৰিবা বুলি আশা কৰিছোঁ আজিৰ ভিডিঅ'টো ইমানেই ৰাখিছোঁ নহ'লে